মাশাআল্লাহ পবিত্র কুরআন শরীফে রখাই দিলে বলিয়াবান আল্লাহু আকবৰ বুলি কৈ এজন বৃদ্ধই কুৰআন দাঙি ধৰাৰ লগে লগে পানীৰ খুঁত কমি গল পবিত্ৰ কুৰআন শৰীফৰ বাবে লগে লগে নোখোৱা হৈ গল পানী ইছলাম ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থখনৰ ঐশ্বৰিক শক্তি দেখি অভিভূত হৈ গল প্ৰত্যক্ষদৰ্শী বিশাল এলেকাত তাণ্ডৱৰ সূচনা কৰা বানক ৰখাই দিয়া পবিত্ৰ কুৰআনে ৰক্ষা কৰিলে অসংখ্য লোকৰ প্ৰাণ এই বিশেষ দৃশ্যটো পাকিস্তানৰ দেশখনৰ অধীনস্থ কাশ্মীৰত বলিয়াবানে কিছুদিন ধৰি তাণ্ডৱৰ সূচনা কৰিছে কিন্তু তেতিয়াই ঘটিল এই অলৌকিক ঘটনা কাশ্মীৰৰ এখন মাদ্ৰাছা বলিয়াবানে উটুৱাই নিবলৈ ধৰিছিল সেই সময়তে মাদ্ৰাছাৰ শিক্ষক হাফিজে পবিত্ৰ কুৰআন হাতত লৈ নদীক ৰৈ যাবলৈ নিৰ্দেশ দিলে কোনেও ৰখাব নোৱাৰা বানে লগে লগে সলনি কৰিলে আশ্চৰ্যকৰভাৱে কুৰআন দাঙি শান্ত হবলৈ নিৰ্দেশ দিয়া পিছত কমি গল পানীৰ তীব্ৰতা পাকিস্তানৰ এই দৃশ্যটো প্ৰমাণ কৰিছে যে পবিত্ৰ কুৰআনৰ ক্ষমতা মহান আল্লাহৰ পানীযুক্ত কুৰআনৰ যে ঐশ্বৰিক শক্তি আছে সেইটো পাকিস্তানৰ ঘটনাই প্ৰমাণ কৰিছে মাদ্ৰাছাৰ শিক্ষকজনে প্ৰকাশ কৰা অনুসৰি হাতত কুৰআন লৈ তেওঁ মাতিছিল কেইবাটাও আয়াত মানৱকুলক শান্তিত থাকিবলৈ দিয়াৰ বাবে তেওঁ পৰম কৰুণাময় আল্লাহক প্ৰাৰ্থনা কৰিছিল তেতিয়া হঠাৎ নদীৰ গতি সলনি হৈ গল কিছু সময় আগলৈ ফেনে ফুটুকাৰে উপচি পৰা নদীখনৰ পানী শুকাই গল ধাৰাসাৰ বৰষুণৰ পিছতো মাদ্ৰাছাখন উটুৱাই নিব নোৱাৰিলে কুৰআন হাতত লৈ ৰৈ থকা হাফিজে ইয়া আল্লাহৰ কৰুণা বুলি প্ৰকাশ কৰিছে কেৱল কুৰআনৰ পবিত্ৰতাৰ বাবেহে নদী শান্ত হল বুলি মন্তব্য কৰিছে এই ঘটনাটো আকৌ প্ৰদৰ্শন কৰিছে কুৰআনৰ শক্তি প্ৰাচীন ধৰ্মগ্ৰন্থই যে মানৱকুলক সকলো সমস্যাৰ পৰা মুক্ত কৰিব হিয়াই পাকিস্তানৰ দৃশ্যটোৱে দেখুৱাইছে কুৰআনৰ শক্তিয়ে নদীক প্ৰতিৰোধ কৰিব পৰা লোকজনে পাকিস্তানৰ টিভি সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিছে তেওঁ মহান আল্লাহৰ বাণীৰ বাবে নৈৰ গতি স্তব্ধ হোৱা বুলি অভিহিত কৰিছে